আজি আমাৰ বিৰাট ভাল লাগিছে। আমি ডিমৌ পঞ্চায়তৰ আজি বিভিন্ন কাৰ্যসূচী আমি লৈছোঁ। এতিয়া আমি ডেমগাঁৱত উপস্থিত আছোঁ। ইয়াতো মানে আমাৰ মহিলাসকল বিশেষকৈ সকলোৱে ওলাই আহিছে, ইমান সঁহাৰি দিছে, বহুত ভাল লাগিছে। এফালে শক্তিশালী কংগ্ৰেছৰ ৰাজু কুমাৰ মেধক কিবা প্ৰত্যাহ্বান হ'ব বুলি ভাবে নেকি? মই নাভাবোঁ যে একো প্ৰত্যাহ্বান হ'ব লাগে, কাৰণ আমাৰ চৰকাৰখনে যিমান কাম কৰিছে কোনো চৰকাৰে কৰা নাই। আৰু আপোনালোকে সকলোৱে জানে, ইয়াৰ ৰাইজেও জানে যে যোৱা 15 বছৰত ভূপন পেগু ডাঙৰীয়া বিধায়ক হয় কিমান কাম কৰিছে। গতিকে নিজৰ কৰ্মৰ ফল এই জনমতে পায়। গতিকে মই নাভাবোঁ যে কোনো প্ৰত্যাহ্বান হ'ব লাগে। বিপুল সঁহাৰি পাইছোঁ, ইমান সুন্দৰ সঁহাৰি, ৰাইজে ইমান মৰম দিছে। য'ত য'ত গৈছোঁ আমি একদম মানে বিপুল সঁহাৰি পাইছোঁ। এইবাৰতো মই আশা কৰা মতে মই ভাবোঁ কি অসমত আমাৰ মানে হায়েষ্ট মাৰ্জিনৰ আমাৰ ৰেকৰ্ড হ'ব লাগে। যোৱাবাৰ আমি যিমান পাইছিলোঁ তাতকৈও বহুত বেছি ব্যৱধানত আমি জয়যুক্ত হ'ম। আজি কেইটা প্ৰচাৰ অভিযানত? এতিয়ালৈকে আমাৰ 4টা আমি প্ৰচাৰ অভিযান কৰিছোঁ। এতিয়াও আমাৰ 3টা আছে। গতিকে আমি যিমান পাৰে আমি ৰাইজৰ আশীৰ্বাদ ল'বলৈ আমি চেষ্টা কৰিম। আপুনি যিহেতু প্ৰচাৰ অভিযান চলাই যোৱাৰ সময়তে কিছু সমস্যা দেখা পাইছে, সমস্যাবোৰ একদম মানে বিৰাট, মই যি দেখিছোঁ মই নোট কৰি গৈছোঁ। আজিয়ে মই আমাৰ বিধায়কগৰাকীক অৱগত কৰিম আৰু যিমান পাৰে মই ৰাইজৰ কাম কৰি যাবলৈ, যিমান পাৰে সমস্যা সমাধান কৰি যাবলৈ তেখেতক মই আজি ঘৰতে গৈ অনুৰোধ জনাম। আজি আমাৰ বিৰাট ভাল লাগিছে। আমি ডিমৌ পঞ্চায়তৰ আজি বিভিন্ন কাৰ্যসূচী আমি লৈছোঁ। এতিয়া আমি ডেমগাঁৱত উপস্থিত আছোঁ। ইয়াতো মানে আমাৰ মহিলাসকল বিশেষকৈ সকলোৱে ওলাই আহিছে, ইমান সঁহাৰি দিছে, বহুত ভাল লাগিছে। এফালে শক্তিশালী কংগ্ৰেছৰ ৰাজু কুমাৰ মেধক কিবা প্ৰত্যাহ্বান হ'ব বুলি ভাবে নেকি? মই নাভাবোঁ যে একো প্ৰত্যাহ্বান হ'ব লাগে, কাৰণ আমাৰ চৰকাৰখনে যিমান কাম কৰিছে কোনো চৰকাৰে কৰা নাই। আৰু আপোনালোকে সকলোৱে জানে, ইয়াৰ ৰাইজেও জানে যে যোৱা 15 বছৰত ভূপন পেগু ডাঙৰীয়া বিধায়ক হয় কিমান কাম কৰিছে। গতিকে নিজৰ কৰ্মৰ ফল এই জনমতে পায়। গতিকে মই নাভাবোঁ যে কোনো প্ৰত্যাহ্বান হ'ব লাগে। বিপুল সঁহাৰি পাইছোঁ, ইমান সুন্দৰ সঁহাৰি, ৰাইজে ইমান মৰম দিছে। য'ত য'ত গৈছোঁ আমি একদম মানে বিপুল সঁহাৰি পাইছোঁ। এইবাৰতো মই আশা কৰা মতে মই ভাবোঁ কি অসমত আমাৰ মানে হায়েষ্ট মাৰ্জিনৰ আমাৰ ৰেকৰ্ড হ'ব লাগে। যোৱাবাৰ আমি যিমান পাইছিলোঁ তাতকৈও বহুত বেছি ব্যৱধানত আমি জয়যুক্ত হ'ম। আজি কেইটা প্ৰচাৰ অভিযানত? এতিয়ালৈকে আমাৰ 4টা আমি প্ৰচাৰ অভিযান কৰিছোঁ। এতিয়াও আমাৰ 3টা আছে। গতিকে আমি যিমান পাৰে আমি ৰাইজৰ আশীৰ্বাদ ল'বলৈ আমি চেষ্টা কৰিম। আপুনি যিহেতু প্ৰচাৰ অভিযান চলাই যোৱাৰ সময়তে কিছু সমস্যা দেখা পাইছে, সমস্যাবোৰ একদম মানে বিৰাট, মই যি দেখিছোঁ মই নোট কৰি গৈছোঁ। আজিয়ে মই আমাৰ বিধায়কগৰাকীক অৱগত কৰিম আৰু যিমান পাৰে মই ৰাইজৰ কাম কৰি যাবলৈ, যিমান পাৰে সমস্যা সমাধান কৰি যাবলৈ তেখেতক মই আজি ঘৰতে গৈ অনুৰোধ জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।